হাই গাইজ, আজি মই কৈছিলোঁ 31st আপোনালোকক এটা ভিডিঅ' দিম যোনটো 1 তাৰিখে আপোনালোকে কৰিব পাৰিব। মৰ্ণিং ৱাক কৰিব লাগে, বহুতেই ইফেক্টিভ হয়। প্ৰথমটো হৈছে আপোনালোকে এখন কপি ল'ব। কেনেকুৱা কপি ল'ব? সৰু চাই এখন কপি ল'ব, ৰেড কালাৰ পেন ল'ব। কেনেকুৱা ল'ব মই দেখাই আছোঁ। এনেকুৱা এখন কপি ল'ব। চব কপিখনত এটা ৰেড কালাৰ পেন ল'ব, আৰু ৰেড কালাৰ পেন লোৱাটো কম্পালচৰি হয়। আৰু এখন কপি ল'ব। এইখন মোৰ মেনিফেষ্টেশ্যন কপি হয়, যিহেতু ইমান শকত নহয়, দেখিছেনে? সৰু ইমান থিন কপি। এনেকুৱা এখন কপি আপোনালোকে ল'ব ৰেড কালাৰ পেনে সৈতে। তাৰ পৰা কি কৰিব, আপুনি সেই কপিখন তাত আপুনি প্ৰথমতে নিজৰ উইচ ওপৰত 3টা লিখিব। তাতকৈ বেছি নিলিখিব, 3টাই উইচ লিখিব। মানে জোখতকৈ বেছি উইচ লিখিব নালাগে। ফুল ইয়েৰটোৰ কাৰণে লিখিব, কি বিচাৰিছে। মোৰ মানি ফ্ল'জ হৈছে, মই এক্সাম পাছ কৰিছোঁ, মোৰ ৰিজাল্ট ভাল আহিছে, মানে মোৰ বেমাৰ ভাল হৈছে, চব পজিটিভ, মই এক্টিভ আছোঁ, হেল্ডি আছোঁ। সেনেকৈ আপুনি 3টা উইচ লিখিব, যোনটো আপুনি বিচাৰে। তো সেই উইচ 3টা লৈ কিনে আপুনি তলত ৰাম লিখিব ষ্টাৰ্ট কৰিব। ৰাম আপুনি গোটেই কপিখনত একেদিনাই লিখি শেষ কৰিব নোৱাৰে। এমাহ লাগিব পাৰে, কিছুমানৰ হয়তো 10-15 দিনতে হৈ যায়। সেইটো লিখাৰ ওপৰত কথা, যোনে যিমান লিখে। লিখি হোৱাৰ পাছত কোনোবা এটা মঙলবাৰে গৈ আপোনালোকে হনুমান মন্দিৰত কপিখন থৈ আহিব। ৰঙা কাপোৰে মেৰিয়াই থ'ব, থৈ আহিব। তাৰপিছত নেক্সট যোনটো মঙলবাৰ, সেই মঙলবাৰে কপিখন লৈ আনিব। তাৰপৰা ঘৰত ষ্টাফ ইট কৰিব। থেংক ইউ।